নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম মনস্মাই মছজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথমটো পদক জয়। এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক আজুৰি আনিলে মনু ভাকৰে। আৰু মনু ভাকৰৰ এই সাফল্যত সমগ্ৰ দেশত আনন্দ উল্লাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনালে শুভেচ্ছা। পৰৱৰ্তী খবৰ, 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত আৰু এটা আঞ্চলিক ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ ঘটিব। এই ঘোষণা বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সাধাৰণ জনতাৰ মূৰত পুনৰ মাধমাৰ। পুনৰ বৃদ্ধি পালে আলুৰ দাম। প্ৰতি কেজি আলুৰ দাম 5ৰ পৰা 10 টকা পৰ্যন্ত বৃদ্ধি পাইছে। সিন্ডিকেটৰ বাবে আলুৰ দাম বৃদ্ধি হোৱা বুলি মন্তব্য বিক্ৰেতাৰ। পশ্চিমবংগত প্ৰতিখন ট্ৰাক পাৰ হোৱাৰ নামত দিব লাগে 20ৰ পৰা 25,000 টকা। এই মন্তব্য ব্যৱসায়ীৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, উৎকট গৰমে ভংগ কৰিলে সকলো অভিলেখ। প্ৰচণ্ড গৰমত দেশত 100 জনৰো অধিক লোকৰ মৃত্যু। সমগ্ৰ ভাৰতত এইবাৰ গ্ৰীষ্ম প্ৰবাহে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। আৰু আগন্তুক 24 ঘণ্টাত স্বাভাৱিকতকৈ 4 ডিগ্ৰী তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। উৎকট গৰমে ভংগ কৰিলে সকলো অভিলেখ। প্ৰচণ্ড গৰমত দেশত 100 জনৰো অধিক লোকৰ মৃত্যু। 40,000ৰো অধিক লোকৰ হিট ষ্ট্ৰ'ক হোৱাৰ সন্দেহ। সমগ্ৰ ভাৰতত এইবাৰ গ্ৰীষ্ম প্ৰবাহে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। ৰাষ্ট্ৰসংঘই চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। আৰু ভাৰতত 100 জনৰো অধিক লোকৰ মৃত্যু হৈছে হিট ষ্ট্ৰ'কত। অসমতো এইবাৰ ভয়ংকৰভাৱে বৃদ্ধি পাইছে তাপমাত্ৰা। গৰমক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এলাৰ্ট। আৰু আগন্তুক 24 ঘণ্টাত স্বাভাৱিকতকৈ 4 ডিগ্ৰী তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। পুনৰ বৃদ্ধি কৰা হ'ল পুৰবী গাখীৰৰ মূল্য। আৰু গাখীৰৰ লগতে পনীৰৰ দামো বৃদ্ধি কৰিলে অসমৰ দুগ্ধ কোম্পানীটোৱে। অসমৰ দুগ্ধ কোম্পানী পুৰবীয়ে মূল্য বৃদ্ধি কৰিলে কোম্পানীটোৰ সকলো দুগ্ধজাত সামগ্ৰীৰ। গাখীৰৰ লগতে পুৰবী ব্ৰেণ্ডৰ প্ৰতিবিধ দুগ্ধজাত সামগ্ৰীৰ বৃদ্ধি পালে দাম। 1 টকাৰ পৰা 2 টকা পৰ্যন্ত বৃদ্ধি পালে মূল্য। আৰু নতুন নিৰিখ অনুসৰি 500 মিলিলিটাৰ পুৰবী স্মাৰ্ট প্লাছ গাখীৰৰ মূল্য 32 টকাৰ পৰিৱৰ্তে 33 টকালৈ বৃদ্ধি কৰা হৈছে। আৰু 500 মিলিলিটাৰ পুৰবী ষ্টেণ্ডাৰ্ড গাখীৰৰ মূল্য 33 টকাৰ পৰিৱৰ্তে 34 টকালৈ বৃদ্ধি কৰা হৈছে। 500 মিলিলিটাৰ পুৰবী গল্ড গাখীৰৰ মূল্য 34 টকাৰ পৰিৱৰ্তে 37 টকালৈ বৃদ্ধি কৰা হৈছে। 1 লিটাৰ পুৰবী স্মাৰ্ট প্লাছ গাখীৰৰ মূল্য 64 টকাৰ পৰিৱৰ্তে 66 টকালৈ বৃদ্ধি কৰা হৈছে। 1 লিটাৰ পুৰবী গল্ড গাখীৰৰ মূল্য 70 টকাৰ পৰিৱৰ্তে 72 টকালৈ বৃদ্ধি কৰা হৈছে। আৰু গাখীৰৰ লগতে প্ৰতি 200 গ্ৰাম পনীৰৰ মূল্য 90 টকাৰ পৰা 95 টকালৈ বৃদ্ধি পালে। আনহাতে 400 গ্ৰাম পুৰবী দৈৰ মূল্য 33 টকাৰ পৰা 34 টকালৈ বৃদ্ধি পালে। 200 গ্ৰাম পুৰবী ঘিউৰ মূল্য 180 টকাৰ পৰা 190 টকালৈ বৃদ্ধি পোৱাৰ লগতে 500 গ্ৰাম পুৰবী ঘিউৰ মূল্য 430 টকাৰ পৰা 450 টকালৈ বৃদ্ধি পালে। পৰৱৰ্তী খবৰ, বাল্য বিবাহক লৈ কেৰালা হাইকোৰ্টৰ গুৰুত্বপূৰ্ণ ৰায়দান। বাল্য বিবাহ বিৰোধী আইনৰ ঊৰ্ধত নহয় মুছলিম পাৰ্চনেল ল' বৰ্ড। বাল্য বিবাহৰ গোচৰত অভিযুক্তক ৰেহাই নিদিলে ন্যায়ালয়ে। ন্যায়ালয়ৰ মন্তব্য, ভাৰতত সকলো ধৰ্মৰ নাগৰিকৰ বাবে প্ৰযোজ্য এই আইন। বাল্য বিবাহ বিৰোধী আইনৰ ঊৰ্ধত নহয় মুছলিম পাৰ্চনেল ল' বৰ্ড। ভাৰতত সকলো ধৰ্মৰ নাগৰিকৰ বাবে প্ৰযোজ্য এই আইন। বাল্য বিবাহৰ গোচৰত অভিযুক্তক ৰেহাই নিদিলে ন্যায়ালয়ে। ভাৰতৰ প্ৰতিজন নাগৰিকে মানিব লাগিব বাল্য বিবাহ বিৰোধী আইন। বাল্য বিবাহৰ গোচৰত অভিযুক্তৰ পৰিয়ালক শিক্ষা দিলে এইবাৰ উচ্চ ন্যায়ালয়ে। বাল্য বিবাহক লৈ কেৰালা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। মুছলিম পাৰ্চনেল ল' বৰ্ডে ৰক্ষা কৰিব নোৱাৰিব
বাল্য বিবাহকারী। এই মন্তব্য কেরালা হাইকোর্টৰ। পৰৱৰ্তী খবৰ, ভাল দিন আহিছে বিএছএনএলৰ। মাত্ৰ 15 দিনত 15 লাখ বাঢ়িল বিএছএনএলৰ নতুন গ্ৰাহক। ভাৰত সঞ্চাৰ নিগম লিমিটেড অৰ্থাৎ বিএছএনএল হৈছে চৰকাৰী টেলিকম সংস্থা, যিয়ে বহু বছৰ ধৰি পৰিষেৱা দি আহিছে। সম্প্ৰতি বেচৰকাৰী টেলিকম সংস্থাসমূহৰ জনপ্ৰিয়তা বাঢ়িলেও গ্ৰাহকৰ মাজত বিএছএনএল ব্যৱহাৰৰ প্ৰৱণতা আকৌ বাঢ়িছে। দেশৰ সকলোতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ টেলিকম সংস্থা ৰিলায়েন্স জিঅ'ই সম্প্ৰতি তেওঁলোকৰ ৰিচাৰ্জ প্লেনসমূহত সালসলনি আনিছে। ৰিচাৰ্জ প্লেনৰ দাম 12.5% পৰা বঢ়াই 25% কৰা হৈছে। কেৱল সেয়াই নহয়, অন্যান্য টেলিকম সংস্থা এয়াৰটেল আৰু ভোডাফোনেও দাম বঢ়াইছে। ফলত এতিয়া চিন্তাত পৰিছে গ্ৰাহকসকল। পৰিষেৱাৰ দিশৰ পৰা অৱশ্য বেচৰকাৰী টেলিকম সংস্থাসমূহতকৈ বহু পিছ পৰি আছে বিএছএনএল। বেচৰকাৰী কোম্পানীসমূহে য'ত 5G পৰিষেৱা যোগান ধৰিছে, সেই বিএছএনএলে 4G পৰিষেৱা প্ৰদান কৰিছে। এসময়ত বিএছএনএলে দেশৰ শীৰ্ষস্থানীয় টেলিকম সংস্থা আছিল। গ্ৰাহকৰ সংখ্যাও আছিল বহু বেছি। আজিৰ পৰা প্ৰায় 20-25 বছৰ পূৰ্বে টেলিকমৰ বজাৰত বিএছএনএলৰ শ্বেয়াৰ আছিল 18%তকৈ বেছি, যি এতিয়া কমি হৈছেগৈ 2.5%। কিন্তু কিছুদিন পূৰ্বৰ পৰা আকৌ বিএছএনএলৰ প্ৰতি আগ্ৰহ বাঢ়িছে গ্ৰাহকৰ। জুলাই মাহৰ প্ৰথম 15 দিনত 15 লাখতকৈও বেছি মানুহে বিএছএনএলৰ কানেকশ্যন লৈছে। পৰৱৰ্তী খবৰ, বাক্সা জিলাত ভয়াৱহ পথ দুৰ্ঘটনা। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে ভাৰতীয় সেনাৰ এইগৰাকী 24 বছৰীয়া জোৱান। নামনি অসমৰ বাক্সা জিলাত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা। আৰু এই দুৰ্ঘটনাত নিহত হৈছে এজন 24 বছৰীয়া যুৱক। জানিব পৰা মতে গোপী সূত্ৰধৰ নামৰ নিহত যুৱকজন ভাৰতীয় সেনাৰ জোৱান। প্ৰাপ্ত তথ্য অনুসৰি ভৱানীপুৰ মানা লিংক ৰোডৰ দাঁতিত AS12AA 8498 নম্বৰৰ এখন বাইকসহ গোপী সূত্ৰধৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। হালবাৰী অঞ্চলত অৱস্থিত সৰুগত্তি গাঁৱত গভীৰ নিশা সংঘটিত এই দুৰ্ঘটনাৰ বিষয়ে ৰাতিপুৱাহে স্থানীয় ৰাইজে জানিব পাৰে। উল্লেখযোগ্য যে মাত্ৰ কেইদিনমান আগতে ছুটীলৈ ঘৰলৈ আহিছিল সূত্ৰধৰ। সূত্ৰধৰ বিবাহিত আৰু এটি কণমানি সন্তানৰ পিতৃ। বৰ্তমান আৰক্ষীয়ে দুৰ্ঘটনাটোৰ সঠিক কাৰণ নিৰ্ণয়ৰ বাবে তদন্ত কৰি আছে। পৰৱৰ্তী খবৰ, চৰকাৰী ঘৰ নিৰ্মাণ কৰিবলৈ দৰিদ্ৰ জনতাক এইবাৰ কংগ্ৰেছে দিব 6 লাখকৈ টকা। চৰকাৰী ঘৰক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কংগ্ৰেছ চৰকাৰৰ। হিতাধিকাৰী তালিকা প্ৰকাশৰ পিছতেই বেংক একাউণ্টত সোমাব এই ধন। ঘৰ নিৰ্মাণ কৰিবলৈ দৰিদ্ৰ হিতাধিকাৰীক কংগ্ৰেছে দিব 6 লাখকৈ টকা। চৰকাৰী ঘৰক লৈ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ ঘোষণা। লাখ লাখ দুখীয়া হিতাধিকাৰীৰ বাবে ভাল খবৰ দিলে কংগ্ৰেছে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ ST আৰু SC জনতাই লাভ কৰিব এই সুবিধা। তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। আৰু তালিকা প্ৰকাশৰ পিছতেই হিতাধিকাৰী বেংক একাউণ্টত সোমাব এই ধন। নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি জনতাৰ এতিয়া প্ৰিয়ভাজন হৈ পৰিছে ৰেৱন্ত ৰেড্ডী।